আজিৰ দিনটো আমি বিশেষভাৱে আমি বিভিন্ন সেৱামূলক কাৰ্যসূচীৰে আমি গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গৰ লগতে বিভিন্ন স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে গত জন্মদিনটো আমি 3 দিনীয়া কাৰ্যসূচী পালন কৰিছোঁ। আজি তৃতীয় দিন। আজি প্ৰথমতে আমাৰ 60টা ৱাৰ্ডতে 60টা ধৰ্মীয় অনুষ্ঠানত তেওঁৰ দীৰ্ঘায়ু জীৱন, সুস্থ জীৱন আৰু তেখেতৰ নেতৃত্বত এইবাৰ যেন আমাৰ সুন্দৰভাৱে NDA চৰকাৰ গঠন হয়, সেইকাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সকলোৱে শৰাই আগবঢ়াইছে আৰু বিভিন্ন ধৰণৰ নাম প্ৰসংগ আবেলিপৰত হ'ব। তো ইয়াৰ লগে লগে আমি সেউজ গুৱাহাটী বুলি এক আমি প্ৰকল্প হাতত লৈছোঁ যে আমি প্ৰায় গুৱাহাটীত 1000টা আমি নিম পুলি আমি ৰোপণ কৰিম আৰু সেই নিম পুলি আমাৰ ভোট গ্ৰহণৰ কেন্দ্ৰৰ যি আমাৰ বুথ সভাপতিসকল আছে দলীয়ভাৱে তেওঁলোকৰ হাতেৰে প্ৰতিটো ধৰ্মীয় অনুষ্ঠান, সামাজিক অনুষ্ঠান, তেনেধৰণৰ অনুষ্ঠান আমি ৰোপণ কৰিম আৰু সেই নিম পুলি যদি সুন্দৰভাৱে ডাঙৰ দীঘল হয় 6 মাহ বা 7 মাহৰ ভিতৰত, তেনেহ'লে নিশ্চয়কৈ সেই অনুষ্ঠানসমূহ গুৱাহাটীত পৌৰ নিগমৰ তৰফৰ পৰা আৰ্থিক অনুদান দিম। তেওঁলোকে যিখিনি কাৰোবাৰ শৌচালয় হওক, কাৰোবাৰ টিংপাত সলনি কৰা হওক, বিভিন্ন ধৰণৰ ক্ষেত্ৰত আমি আৰ্থিক অনুদান আগবঢ়াম আৰু নিম গছজোপা যেন ডাঙৰ দীঘল হৈ থাকে তাৰ কাৰণে আমি সেই সমিতিৰ বিষয়ববীয়াসকলক আমি আহ্বান জনাইছোঁ আৰু তেওঁলোকে চোৱা চিতাটো কৰিব পাৰিব। ইয়াৰ লগে লগে আমি নিম পুলি ৰোপণ ইতিমধ্যে আমাৰ আজি মোৰ 29 নম্বৰ ৱাৰ্ডৰ এই বিৰুবাৰী উদয়পুৰ কালী মন্দিৰত আমি ৰোপণ কৰিলোঁ। ইয়াৰে বুথ সভাপতি আমাৰ অনুকূল নন্দী আৰু বিজয়া বড়োৰ যৌথ উদ্যোগত আমি এইটো ৰোপণ কৰিলোঁ। ইয়াৰ পিছত ঠিক আমাৰ এটা পাঁচ বুলি এটা অনুষ্ঠান আছে, য'ত আমাৰ সমূহ দেৱংগ শিশুসকলৰ এক মানে হোষ্টেল আছে। সেই হোষ্টেল আমি ফল মূল এতিয়া আমি বিতৰণ কৰিম। তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাক আহ্বান জনোৱা, গুৱাহাটী পৌৰ নিগম আহ্বান জনোৱা উদ্যমিতা আঁচনিৰ মহিলাসকলক কিছু ব্যৱসায়িক ক্ষেত্ৰত প্ৰেৰণা দিয়াৰ ক্ষেত্ৰত বিভিন্ন ফ্লাইঅভাৰৰ তলত তেওঁলোকক এটা ব্যৱসায় প্ৰতিষ্ঠান গঢ়ি দিয়াৰ কাৰণে আমাক আহ্বান জনাইছিলে। আজি তেখেতৰ এই পবিত্ৰ জন্মদিনতে আমি চিন্তা কৰিছোঁ যে আমাৰ 5টাকৈ আমাৰ আত্মসহায়ক গোট আমাৰ আগবাঢ়ি আহিছে। সেইসকলৰ জু ৰোডৰ ফ্লাইঅভাৰৰ তলত আমাৰ শ্ৰদ্ধাঞ্জলি কাননৰ সন্মুখত আমি এটা উদ্যমিতা হাট বুলি আমি এইটো আৰম্ভ কৰিম আৰু ইয়াৰ গুৱাহাটীৰ বিভিন্ন ঠাইত আমি এনেধৰণৰ হাত দিয়াৰ কাৰণে আমি ব্যৱস্থা আমি গ্ৰহণ কৰিম। ঠিক তাৰপিছতে মাননীয় মুখ্যমন্ত্ৰীয়ে আমাৰ গুৱাহাটীৰ 36 নম্বৰ ৱাৰ্ডৰ গান্ধীবস্তি অঞ্চলত ডাঙৰ দীঘল হৈছিল, শৈশৱকাল তেখেতে সুন্দৰভাৱে তাতে পাৰ কৰিছিল। তো সেইকাৰণে তেখেতৰ পুৰণা ঘৰৰ যিটো আমাৰ বাট আছিলে সেই বাটটো আমি আজি নিৰ্মাণ কৰি দিয়াৰ লগতে আজি আধাৰশিলা আমি স্থাপন কৰিম। ইয়াৰ পিছতে আমাৰ যি কেঞ্চাৰ হস্পিটেল আছে বিৰুবাৰীত, সেই কেঞ্চাৰ হস্পিটেলৰ কেঞ্চাৰ ৰোগীসকলক আমি ফল মূল আমি বিতৰণ কৰিম আৰু এনেধৰণৰ আমাৰ হস্পিটেল বা অনাথ আশ্ৰম বা বৃদ্ধাশ্ৰমৰ ক্ষেত্ৰত সকলো পাৰিষদে নিজৰ নিজৰ ৱাৰ্ডত যিখিনি আছে সেই তাতে তেওঁলোকে ফল মূল তেনেধৰণৰ মিঠাই বিতৰণ কৰি আজিৰ দিনটো আমি এনেধৰণে তেখেতৰ জন্মদিন পালন কৰিব। ইয়াৰ লগে লগে গধূলি পৰত আমি প্ৰায় 600টা নামঘৰ মন্দিৰ অঞ্চলত আমি সৰু হাইমাছ লাইট আমি প্ৰদান কৰিছোঁ। ইতিমধ্যে তাৰ কাম সম্পূৰ্ণ হৈছে। আমাৰ হিচাপ আহিছে বিভিন্ন কাৰিকৰী দিশত 200টা আমি জলমানৱ ক'ত পাহাৰ অঞ্চল আছিল লগাব পৰা নাই বা ক'ৰবাত তেনেধৰণৰ কৰিব পৰা নাই। প্ৰায় আমি 400টা মিনি হাইমাছ লাইট আজি আমি শুভ উদ্বোধন কৰিম। আমি কেন্দ্ৰীয়ভাৱে পল্টন বজাৰৰ মহামায়া থানৰ পৰা আমি এইটো আমি মানে উদ্বোধন কৰিম আৰু মাননীয় মন্ত্ৰীও ভাৰ্চুৱেলি আমাৰ এইখিনি গোটেইখিনি আমাৰ উদ্বোধন কৰি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব। তো নিশ্চয়কৈ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত তেনেধৰণৰ এক আকাশবাতি বা বন্তি বুলি আমি এইকাৰণে বন্তি প্ৰজেক্ট বুলি কয়, সকলো মন্দিৰৰ বন্তি জ্বলোৱাৰ ক্ষেত্ৰত এই ধৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। এইখিনিয়ে আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদবৰ্গ আৰু আমাৰ সকলো কাৰ্যকৰ্তাৰ মাজত আমি এক সেৱামূলক কাৰ্যসূচী আমি 3 দিনীয়া কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ। স্বচ্ছতা অভিযানে হওক বা বৃক্ষৰোপণে হওক, বিভিন্ন ধৰণৰ কাৰ্যসূচী। আজিৰ দিনটো আমি ৰাতিপুৱাৰ পৰা বিভিন্ন ধৰণৰ ধৰ্মীয় অনুষ্ঠানত তেখেতৰ দীৰ্ঘায়ু জীৱন, সুস্থ জীৱন আৰু অনাগত দিনত তেখেতে নিৰ্বাচনত যে সক্ৰিয়ভাৱে কাম কৰি অসমত পুনৰবাৰ NDA চৰকাৰ আহে তাৰ কাৰণে যে তেখেতক ভগৱানে আশীৰ্বাদ দিয়ে। আৰু ইয়াৰ লগে লগে আমি বিভিন্ন ধৰণৰ নিমৰ গছ পুলি আমি ৰোপণ কাৰ্যসূচী আমি গ্ৰহণ কৰিছিলোঁ আৰু প্ৰতিজোপা নিমৰ গছ আমাৰ বিভিন্ন আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানত চৌহদত ৰোপণ কৰাৰ পিছত সেইখিনি ডাঙৰ দীঘল হ'লে আমি গুৱাহাটী পৌৰ নিগমৰ পৰা তেওঁলোকক আৰ্থিক অনুদান দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। ইয়াৰ লগে লগে আমি তেখেতে আমাক আহ্বান জনোৱা মাননীয় মুখ্যমন্ত্ৰীয়ে যে উদ্যমিতা আঁচনি পোৱা সেই আত্মসহায়ক গোটৰ মহিলাসকলক সবলীকৰণ কৰাৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ব্যৱসায় বাণিজ্য কৰাৰ ক্ষেত্ৰত গুৱাহাটীত কিছু আমি স্থান দিব লাগে। সেই মৰ্মে আজি আমাৰ জু ৰোডৰ যি আমাৰ ফ্লাইঅভাৰ আছিল তাৰ তলত আমি উদ্যমিতা হাট বুলি এটা আমি বজাৰ
প্ৰথম পৰ্যায়ত আমি প্ৰথমটো বজাৰ আজি উদ্বোধন কৰি তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি তেখেতে আমাক পৰামৰ্শ আগবঢ়োৱা মৰ্মে আমি খেতি কৰিব পাৰি নথৈ আনন্দিত হৈছোঁ। ইয়াৰ লগতে তেখেতৰ শৈশৱকালটো সৰু কালৰ কালটো ল'ৰালি কালটো তেখেতৰ গান্ধী বস্তি অঞ্চলতে পাৰ হৈছিলে। তো সেইকাৰণে তেখেতে য'ত বাস কৰিছিলে সেই বাস কৰা কিছু ৰাস্তা আমাৰ বনাব লগা আছিলে। সেই ৰাস্তাৰ কামখিনিও আমি শুভ আৰম্ভ আজিৰ পৰা আমি কৰিলোঁ। ইয়াৰ লগতে আজি আমাৰ বিভিন্ন ধৰণৰ বৃদ্ধাশ্ৰম অনাশ্ৰমৰ থকা সদস্যসকল ব্যক্তিসকলক আমাৰ ফল মূল বিতৰণ তেনেধৰণৰ কৰা হৈছে। আজি আমি ইয়াতে কেঞ্চাৰ হস্পিটেল আমাৰ বিৰুবাৰী অঞ্চলত থকাৰ আমাৰ বিষয়া বৰঠাকুৰ ডাঙৰীয়া আছে। তো ইয়াতে আমি যিসকল আমাৰ ৰোগী আছে সেই ৰোগীসকলৰ মাজত কিছু আমি ফল মূল তেনেধৰণৰ খোৱা বস্তু আমি বিতৰণ কৰিছোঁ। তেখেতসকলো আমি এই জন্মদিনৰ যেন আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আশীৰ্বাদ দিয়ে তাৰ কাৰণে আমি বিতৰণ কাৰ্যসূচী আমি কৰিছোঁ। ইয়াৰ লগতে আবেলি আমি প্ৰায় ধৰ্মীয় অনুষ্ঠানসমূহত বা সামাজিক অনুষ্ঠানসমূহত আমি গুৱাহাটী পৌৰ নিগমৰ পৰা প্ৰতিটো ৱাৰ্ডত 10টাকৈ প্ৰায় 600টা আমি লাইট দিছিলোঁ। সেইটো আমি প্ৰজেক্টৰ নাম দিছোঁ বন্তি প্ৰজেক্ট। তো আমি বন্তি জ্বলোৱাৰ ক্ষেত্ৰত সন্ধিয়া সময়ত আজি আমি প্ৰায় 400টা আমি তেনেধৰণৰ অনুষ্ঠানৰ আমি লাইটসমূহ আমি জ্বলাবলৈ পাৰিম। মাননীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ হাতেৰে সেইটো আমি শুভ উদ্বোধন কৰিম। আৰু ইয়াৰ লগে লগে প্ৰায় 400টা ধৰ্মীয় অনুষ্ঠান সামাজিক অনুষ্ঠানত আজি আমাৰ গুৱাহাটীত এইখিনি লাইট জ্বলিবলৈ সক্ষম হ'ব। সুন্দৰ মিনি হাইমাছ বুলি কৈছোঁ, 3টা লাইট থকা 3টা আৰ্ম থকা সেইখিনি কৰা। এই গোটেইকেইটা কাৰ্য আমি সেৱামূলক কাৰ্যসূচীৰে ভাবি আমি লৈছোঁ আৰু ইয়াৰ লগে লগে তেখেতৰ জন্মদিনৰ লগত সংগতি ৰাখি এইখিনি আমি কাৰ্যসূচী গ্ৰহণ কৰিম।